গৰম কেতিয়াবা টনাটনি কেতিয়াবা মৰম মৰমৰ পত্নী কেতিয়াবা গৰম মৰমৰ পত্নী কেতিয়াবা টনাটনি মৰমৰ পত্নী কাহানী মৰমৰ পত্নী কাহানী মৰমৰ পত্নী কাহানী মৰমৰ পত্নী অতি ভক্তি চুৰৰ লক্ষণ নহয় অতি এক্সাৰসাইজ ককালৰ বিষৰ লক্ষণ ভাল লগা নাই লৈ আহোগে নেকি মাহীৰ ঘৰলৈ যোৱা মাহী মহাক মই কেতিয়াও নাযাওঁ বুলি কৈ থৈ আহিছো কি লেটেষ্ট খবৰ আজিৰ পৰা অনুষ্কা প্ৰফুল্লৰ ঘৰতে থাকিব গেমটো খেলি কিন্তু মজা লাগিছে ন হয় পাছৱৰ্ডটো কওক পাছৱৰ্ডটো পাহৰি থাকিল নহয় পালেনে বৌ পাছৱৰ্ডটো তাকে ৰবা চাওঁ দিয়ক এইটো চোৱা ফটুৱা হাজবেণ্ড কি ইমান আচৰিত হ'ব নালাগে একো ভুল টকিং পাছৱৰ্ড দিয়া নাই মই তোমাৰ কাৰণে মই ইমান কষ্ট কৰো তথাপিও তুমি মোক ফটুৱা হাজবেণ্ড বুলি ক'লা মনে থাকিবনে আপুনি হা আমি ইমান ইম্পৰ্টেণ্ট কাম এটা কৰি আছো দেখা নাই ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট হ'ব সেইটোৱে কোনোবা আছেনে অনলাইন নাই সকলো খুলেই চাগে ভগৱান আছেতো ভালেই পাইছো আমি দুজনীও পাগল বুইছা তুমিও দেখোন সাৰ পাই আছা ময়ো সাৰ পাই আছো তুমি তোমাৰ ফেচবুক খোলা মই মোৰ খোলো দুজনীও অনলাইন কথা পাতি থাকিব পাৰিম বলা মোৰ ফোনটো দিয়া কি পালাত পৰিলো আজি মাহীৰ আকৌ কি হ'ল মাহী ও মাহী ৰাতিলৈকে মোবাইল খুচুৰিব আৰু এতিয়ালৈকে শুই থাকিব মোবাইল খুচুৰাটোতো আজিকালি এটা ফেশ্বন হৈ পৰিছে শুই থাকা পাইছাতো হোৱা ইহঁত উঠাৰ আগে আগে মই সাজু কৰি লওঁ মানে মই আপুনি কি খাব তাকে চিন্তা কৰি আছিলো কিনো হল মই বুনে দেখ মানুহক এনেকে ভয় খুৱাই নেকি মই আকৌ বুঢ়ী বুলি ভাবিছিলো কিনো হল হাতত জাৰুডাল লৈ টোপনি আছা যে বুঢ়ীয়ে শুবলৈ দিবও লাগিব নহয় অকমান টোপনি যায়হে চিঞৰে অ শান্তি কঁকাল অ শান্তি পিঠি অ শান্তি কঁকাল গোটেই ৰাতিটো নুশুৱা কৈ আছো জানো কিহে পাইছিলে বা এই ৰামদেৱৰ যোগাসন কৰিবলৈ পানৰ বন্ত হয় এতিয়া ভোক পানৰ বন্ত হয় পাৰিলেতো ইনজেকশ্যন দি বিচনাত শুৱাই থাকিবলৈ মোৰ মন ডাঙৰ মানুহৰ কথা এনেকে ক'ব নাপায় নহয় মোতকৈ ভাল বেয়া তইহে বেছিকৈ জানো যা পৰগৈ মইহে জানো কেনেকুৱা আতংকত ভুগিছো ক'ত বা কি ভুল ধৰে এনেকৈ আৰু এখন ঘৰত থাকে নেকি কোনোবা দিনা পাপুৱাৰী
গৈছো মা দেখিলি নহয় বুঢ়ীয়ে মাতিলে এই বুঢ়ীজনীৰ পৰা মোৰ শান্তি নাই আৰু উৰণিখন লৈ লওঁ অ' মা গৈছো ৰ'ব বা মাহিৰ কি এক্টিং অ' মা গৈছো ৰ'ব প্ৰণাম এই জলহস্তীজনীৰ লগত শুই থাকোঁতেও অনুষ্কা কিমান ধুনীয়া দেখিছে এবাৰ কাষৰ পৰা চাওঁগৈ নেকি নেকি নহয় চাওঁৱেই এনেকুৱা চান্স নেভাৰ কাম টু বাৰ বাহ ইমান বগা ইমান কোমল কোমল দেখিয়ে কিবা ভাল লাগি গৈছে তোমাৰ কোমল কোমল গাল দুখনি দেখিয়ে কিবা ভাল লাগি গৈছে দিয়ানা অকণমান দিয়ানা প্লিজ দিয়ানা অকণমান তোমাৰ বগা বগা গাল জানো আজি তোমাৰ বাইকৰ হেণ্ডেলটো সৰু হৈ গ'ল কিয় একো নাই মই স্পীডত চলাম তুমি পিছফালে বহা মই আৰু স্পীডত চলাম চকীদাৰ হিচাপে থাকিব লাগে বছ হ'বলৈ চেষ্টা কৰিলে ইজ্জতত লাগেতো মাতক তাক অহাই নাই নহয় কি অনুষ্কাই মোৰ এক্সিলেটৰ ৰপাই ঘূৰি তাত ভাগি পেলালে কি হেৰ তোৰ এই এক্সিলেটাৰডাল ক'ত আছে তুমি টেনশ্যন নল'বা আজিৰ পৰা তুমি মোৰ ঘৰত থাকিবা গুড মৰ্ণিং মৰ্ণিং ই প্ৰফুল্ল ক'ত আছে তাৰ লগত মোৰ অলপ কথা আছে মোৰো কথা আছে মাতক তাক তাৰ লগত আজি মই ফেচ টু ফেচ কথা পাতিম চাওকচোন চকীদাৰ হিচাপে থাকিব লাগে বছ হ'বলৈ চেষ্টা কৰিলে ইজ্জতত লাগেতো মাতক তাক অহাই নাই নহয় কি মোৰ হাতত থকা ডুপ্লিকেট চাবিটোৰে অফিচ খুলিছো তাৰ মানে ই গোটেই ৰাতি অনুষ্কাৰ লগত লেকচাৰ মাৰি মাৰি অফিচলৈ আহিবলৈ পাহৰিয়ে গ'ল ঘৈণীয়েকজনী বাৰু কি কৰি আছিলে এনেকুৱা ঘৈণীয়েক আৰু অলপ কাঢ়া হ'ব লাগে আজিকালি ঘৈণীয়েকবোৰ অলপ কেয়াৰলেছ হ'ল মোৰজনীৰ বাহিৰে
প্ৰফুল্ল কি হলো গালত হাত দি আছো যে চাও অ ফুলি আছে দেখোন মই বুজিলো চৰিত্ৰ দুখত ছোৱালীৰ জাপচৰ খালে কি সি 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 প্ৰফুল্ল তই ইমান তললৈ নামিব পৰা হলি হেৰৌ অনুষ্কাৰ দৰে ইমান সহজ সৰল দেখনিয়াৰ কোমল ছোৱালীজনীক ফুচুলাই ঘৰলৈ নি চি 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 প্ৰফুল্ল এই ককায়াৰটো থাকোতে তই ইমান তললৈ নামি গলি মই কাকো চৰিত্ৰ খনন কৰিলো মোক চাকৰি বোলে যাতা কথা নকব তই যদি একো বেয়া কাম কৰাই নাই তোৰ এই গাল মুখ উকহিল কেনেকৈ ছোৱালীৰ চৰখাই নহয় নহয় অনুষ্কাই মোৰ এক্সিলেটৰ ৰপাই ঘূৰি তাত ভাগি পেলালে কি চি 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 হেৰ তোৰ এই এক্সিলেটৰডাল ক'ত আছে মোৰ নহয় কল্পনা আজি ৰাতিপুৱা অনুষ্কাৰ লগত মোৰ মিছেছ শুই আছিল মই ব্ৰাছ কৰি আছিলোঁ তাৰপিছত অনুষ্কালৈ মোৰ মৰম লাগি গ'ল তেতিয়া ব্ৰাছডাল লৈ মই ক্ৰাক চাপি গ'লোঁ মই কি জানো তাই যে বয়ফ্ৰেণ্ডৰ লগত সপোনত বুৰ গৈ আছিল এনেকৈ কাক চাপি যাওঁতে তাই মোৰ ব্ৰাছডালত ধৰি বয়ফ্ৰেণ্ডৰ বাইকৰ এক্সিলেটৰ পকুৱাৰি পকাই দিলে লগে লগে গুৰিত আহি মোৰ হাতত ব্ৰাছ তাইৰ হাতত আপোনালোকে খাইছে মই জানিছো কিমান বিষাইছে সহায় কৰিবলৈ গৈ এই ফল পালোহি মানুহক হেল্প কৰিবলৈ নাপায় I extremely sorry Prafulloda. Please, মই জানি শুনি আপোনাৰ দাঁত ভঙা নাই। Yes. এৰা জানি শুনি তুমি দাঁত কেনেকৈ ভাঙিবা ইমান কোমল মানুহজনী নাজানিতো আৰু একো ভাঙিব নোৱাৰা ন নহব তুমি আজিৰ পৰা মোৰ ঘৰত থাকিব নোৱাৰিবা বঢ়িয়া তুমি টেনচন নলবা অনুষ্কা মোৰ ঘৰটো খালী আছে নহয় আৰু তোমাৰ বৌ গলগৈ এই উকা উকা ঘৰখনে মোক খাবলৈ খেদি আহে জানা নাজানো কোনে কাৰ ঘৰত এওঁ থাকিবলৈ দিয়ে দি থাকক মোৰ ঘৰত কিন্তু থাকিব নোৱাৰিব খবৰদাৰ প্ৰফুল্ল মানুহ চাই কথা কবি অনুষ্কা মোৰ মোৰ মানে অফিচৰ সহকৰ্মী তেওঁক অপমান কৰা মানে মোক অপমান কৰা নহয় জানো তুমি টেনচন নলবা আজিৰ পৰা তুমি মোৰ ঘৰত থাকিবা মোৰ হেল্ল' কি হেল্ল' মাৰি আছে মোবাইলত নামটো দেখা নাই নেকি মোৰ দেখিছো কোৱা এই অনুষ্কা ভণ্টিক সোনকালে পঠিয়াই দিব আমি দুয়ো শ্বপিং যাব লাগিব শুনকচোন উঠি আহক ৰ'বচোন এনেনো বেমাৰী মানুহজনে কিয় কষ্ট দিছে পুলিচনীয়ে পুথিখন উত্তমভাৱে পঢ়িব পাৰিবনে বাৰু বোৱাৰী বৰুৱানীৰ শাহুৱেকৰ বেমাৰ ভাল হ'বলে সন্ধিয়া বোলে সিহঁতৰ ঘৰত গাহক ৰজেন্দ্ৰ পুথিখন মই পঢ়িবগে লাগে এই ৰুমটো কি অৱস্থা কৰি থৈছে ছোৱালীজনীয়ে বাৰু বোন বোন তাই দেখোন স্কুললৈ গৈছে মোৰ মূৰটো যে গ'ল আৰু এই ছোৱালীজনীয়ে মোৰ কাম বঢ়াই থাকে খালি ইমান কত এইবিলাক লেতেৰা নকৰিবি ইফালে বুঢ়ীজনীৰ পৰা আহৰিয়ে নাপাওঁ এইক মই আজি স্কুলৰ পৰা আহকচোন ইমান কৈছো মোৰ কামবোৰ নবঢ়াবি খালি টিভি চাব আৰু কাম বঢ়াব ঠিক সময়তে আহিছো ৰামদেৱৰ ভক্তজনী চাগে বিচনাত এইকে অলপ জ্বলাও
গুড ইভিনিং বৰুৱানী বাইদেউ গুড ইভিনিং ইংলিছ শুনাই দেখাইছে কেতিয়াবা ডিঙিটো চেপি থৈ দিম ইংলিছ ওলাই যাব এনে হাঁহিলে যে এনে হহা নাই ফূৰ্তিত কিহৰ ফূৰ্তি মা উঠিব পৰা হ'ল নহয় কি তেন্তে মই গৈ থাকো কলৈ যায় ৰ'বচোন মায়ে আপোনাৰ কথা বৰকৈ কৈ থাকে জানেনে ৰ'ব মা মা মিছেছ পাটগিৰি আহিছে শুনকচোন উঠি আহক ৰ'বচোন এনেনো বেমাৰী মানুহজনে কিয় কষ্ট দিছে মই পিছত আহিমতো নালাগে দিয়ক মায়ে এনেও আপোনাক বিচাৰি আছে কিয় আপুনি সত্ৰাধিকাৰৰ বোৱাৰী যে আজি ৰাতি আমাৰ ঘৰত গা গজেন্দ্ৰ পুথিখন বোলে পঢ়িবলৈ মাতিব মাৰ মনত আপুনিয়ে ভকত দিয়কচোন কি প্ৰফুল্লৰ ঘৈণীয়েকজনীহে আদৰ্শৰ ঘৈণীয়েক কেনেকৈ কিমান মানা কৰা সত্ত্বেও অনুষ্কাজনীক আদৰি সাদৰি নিজৰ ঘৰখনলৈ লৈ গৈছে জানি গিৰিয়েকটো দিনৰ দিনটো কিমান টেনচনত থাকে ঘৰলৈ আহিতো অকণমান এণ্টাৰটেইনমেণ্ট লাগে কিমান আৰু টিভিডাল চাই থাকিবা হৈ এনেকুৱাতে সংসাৰ এৰি বৈৰাগী হৈ যাওঁ যেন লাগে কি হ'ল এনেকে বহিলাহি যে গ্ৰাহক গজেন্দ্ৰ সেইটো কি বস্তু পুঠি চিনি নোপোৱা হলা নাই চিনি পাওঁ কিন্তু তোমাৰ মুখত পুথিৰ নাম ৰাৱণৰ মুখত ৰামৰ শ্লোগানৰ নিচিনা কথা হয়তো হ'ব এনেও মোৰটো বেয়া হৈ আছে আচুৰি লোৱা বেছি কৰি নাথাকিবা কৈ দিছো বৰুৱানীৰ শাহুৱেকৰ বেমাৰ ভাল হ'বলে সন্ধিয়া বোলে সিহঁতৰ ঘৰত গাহৰ গজেন্দ্ৰ পুথিখন মই পঢ়িবগে লাগে ফাট মেলা বসুমতী পাতালে লুকাওঁ অৰা তুমি দেখোন পুথিভাগ জোতাই পঢ়ি থাকোঁতে ৰাতি পুৱাবগৈ হ'ব ইমানো পঢ়িব নজনা নহয় মই জানা প্ৰমাণটো পুথিভাগ মেলি ল'লেহে গম পোৱা যাব প্ৰণাম বহুদিন কিতাপ পঢ়াই নাই তাতে পুথি কেনেকৈ পঢ়ো চাওঁ লাহেকৈ বহিব দেই লাহে পুথিভাগ সেইখিনিতে পঢ়াওঁ নেকি মা দিশটো ভালদৰে চাই ল'বা দিশ শুদ্ধ নহ'লে ফল নধৰিব হ'ব দিয়ক মা বোৱাৰী এই পুলিচনীয়ে পুথিখন উত্তমভাৱে পঢ়িব পাৰিবনে বাৰু বোৱাৰী আপুনি চিন্তাই নকৰিব মা এনেও দেখোন তেওঁ এক সত্ৰাধিকাৰ ঘৰৰ বোৱাৰী কিন্তু মোৰ মনত এটা কথা খুদ হোৱাই আছে কি মা পাটগিৰি উপাধিৰ মানুহ সত্ৰাধিকাৰ কেনেকৈ হ'ল কি হ'ল একো নকলা যে কলো নকলো মানে মই পাটগিৰি দাক সেইটো প্ৰশ্নকে সুধিছিলো বোলো পাটগিৰি দা আপোনালোকেনো কেনেকৈ সত্ৰাধিকাৰ হ'ল কেনেকৈ তেওঁ কি ক'লে কুকুৰ চিগাল গদৰ্ভ আত্মৰাম জানি অসবাক কৰিবা প্ৰণাম মোৰ প্ৰশ্নৰ উত্তৰ পাটগিৰি দাই এই চুলুক গালে চুলুক নহয় শ্লোক সেইটোৱে মা শংকৰদেৱে বোলে ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে শিষ্যতা প্ৰদান কৰিছে ভেদভাৱ একো নাৰাখিছিল ঠিক তেনেকুৱা এটা ফিলতে পাটগিৰিদাৰ আজু ককাকৰ পাটগিৰি সত্ৰৰ সত্ৰাধিকাৰ পাতি গৈছিল উত্তম অতি উত্তম তুমি এই কথাখিনি কৈ মোৰ মনটো কিন্তু মুকলি কৰি দিলা সত্ৰাধিকাৰৰ বোৱাৰীকক কিন্তু শৰাই শলিতা দি আদৰিব লাগিব
নালাগে মা কিয় আপুনি সেৱা কৰিলে দেখোন আপোনাৰ কঁকালত ধৰিব মোৰ কথা কোৱা নাই মই তুমি সেৱা কৰাৰ কথাহে কৈছো কি মই শিৱ বাবাৰ গাৰ ওপৰত কালি মায়ে ভৰি থৈও ৰখি গৈছিল আমাৰ জনী দেখোন কালিতকৈ ওপৰত জ্বলে তিনি সিংহ তিনিটা সিংহ জ্বলে এই যে লোহা সোণ বনালে তাকে দেখি আকৌ তিনিটা সিংহ কিয় জ্বলিব লাগে